এটা এমাউন্ট 10 to 15k এর ভিতৰত 10 পৰা 15000 টকাত আপোনালোকে মানে ব্যৱসায়টা আৰম্ভ কৰাই দিব পাৰিব আপোনালোকে ইমানখিনি ফেচিলিটি দিছে এতিয়া আপোনালোকক লৈ আহিছো তেওঁলোকৰ গুদামতকে ঘৰত পইচা দি থৈ আহিব পাৰিব আৰু আপোনালোকে খালি যোগাযোগ কৰিলে হ'ল নমস্কাৰ আজি আপোনালোকে এনেকুৱা এটা ভিডিঅ' লৈ আহিছো বহুতে আপোনালোক লাভৱান হ'ব কাৰণ মোৰো এখন বাইক আছে কিন্তু মই মোৰ বাইকখন চলাওঁতে মাইলেজ একেবাৰে নিদিয়া হৈ গ'ল আজি এটা নাম শুনি আছিলো নিটকোটো কি হওক আমি ভিতৰলৈ সোমাই যাওঁ নমস্কাৰ নমস্কাৰ শুভ নামটো আমাৰ দৰ্শক এবাক জনাই দিয়কচোন নমস্কাৰ মোৰ নাম মাম্পি দাস আৰু বহুতে শুনি আছিল যে নিটকো ফেসবুক খোলো নিটকো ইউটিউবটো খোলো নিটকো কিন্তু আৰু মাইলেজৰ বিষয়ে মই বহুত শুনিছো যে আপোনালোকৰ এই নিটকো তেল ভৰালে মোবিল ভৰালে বহুতে মাইলেজ দিয়ে এই বিষয়ে আজি আমি ধুনিয়াকৈ আপোনালোকক কথা পাতিম যে কেনেকুৱা কি আপোনালোকে কেনেকৈ ডিল কৰে গুটেখিনি আপুনি A to Z কথা পাতিম তে হওক আজি গুটেই কথাখিনি পাতি লওঁ হয় হয় নিশ্চয় ঠিক আছে থ্যাংক ইউ প্ৰথমে আপোনালোকক এটা কথাই কোন আপোনাৰ শুভ নামটো আমাৰ দৰ্শক এবাৰ জনাই দিয়কচোন ভালকে নমস্কাৰ মোৰ নাম মাম্পি দাস হয় আচ্ছা তে আপোনালোকৰ যে এই নিটকোটো আছে এই নিটকোটো আপোনালোকৰ লোকেশনটো আপোনালোকৰ আমাৰ দৰ্শকক কৈ দিয়ক আমাৰ ইয়াৰে লোকেশন হয় আমি অল ওভাৰ নৰ্থ ইষ্টত কাম কৰি আছো বৰ্তমান অল ওভাৰ নৰ্থ ইষ্টত কৰি আছে অল ওভাৰ নৰ্থ ইষ্টত কাম কৰি আছো আৰু আমাৰ লোকেশনটো হল গুৱাহাটী বেহাৰবাৰীত আছে আমাৰ গোডাউনৰ লোকেশন বেহাৰবাৰীত হয় আৰু আমাৰ যেটো অফিচৰ এড্ৰেছ হয় অফিচৰ এড্ৰেছটো আমাৰ নালাপাৰাত হয় নালাপাৰা পদ্মাৰ সুজুকি বুলি এটা স্কুটি শোৰুম আছে আৰু সেকেন্ড ফ্লোৰত আহিলে আপোনালোকে পাই যাব আচ্ছা আৰু আপোনালোকৰ এটা কথা খুদু যে আপোনালোকে এই নিটকো হক বা সাৰ্ভটাম হক আপোনালোকে অল ওভাৰ নৰ্থ ইষ্টতে আপোনালোকে কাম চলাব পাৰে নে ডেলিভাৰ দিব পাৰে হয় 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 অল ওভাৰ নৰ্থ ইষ্টত আমি ডেলিভাৰি দিও অল ওভাৰ নৰ্থ ইষ্টতে আমি কাম কৰি আছো আচ্ছা অসমৰ বাহিৰৰ বিভিন্ন আপোনালোকে ৰাজ্য অসম মেঘালয় পাৰ ধৰি গুটেই কিখনতে দিব পাৰিব ইনক্লুডেড আপোনালোকে মই শুনিছো যে আপোনালোকে বাংলাদেশ লগতে ভুটানতো আপোনালোকে সাপ্লাই দিব পাৰে আমি দুটা কান্ট্ৰিত কাম কৰি আছো বাংলাদেশ আৰু ভুটান অসমৰ বাহিৰত আপোনালোকে অসমৰ বাহিৰৰ কান্ট্ৰিটো আপোনালোকে ধুনিয়াকৈ সাপ্লাই দি থাকিব পাৰে হয় হয় পাৰিম আচ্ছা তে এতিয়া আপোনালোকক এটা কথা সুধো যে সকলো এটা তেল আপোনালোকৰ বা মোবিল বহুতৰে আছে হয় কিন্তু মানুহে যে আপোনালোকক নিটকোক আপোনালোকে ট্ৰাষ্ট কিয় কৰিব সেই বিষয়ে আমাৰ দৰ্শকক এবাৰ জনাই দিয়কচোন হয় কাৰণ চাওক আমাৰ যেটো নিটকোৰ প্ৰডাক্ট হয় নিটকোৰ প্ৰডাক্ট বিলাক আমাৰ বেছ অইলৰে প্ৰডিউস কৰা হয় যেটো ম্যানুফ্যাকচাৰিং আমাৰ হাৰিয়ানাত আছে আমাৰ নিজৰ ম্যানুফ্যাকচাৰিং হয় হাৰিয়ানাত আছে আৰু ইয়াৰ যেটো আমাৰ কোৱালিটি হয় প্ৰিমিয়াম কোৱালিটিত পাই আছে আপুনি যিখিনি একদম প্ৰিমিয়াম কোৱালিটি হয় ন প্ৰিমিয়াম কোৱালিটিত পাব আপুনি একদম স্মুথলি আপোনাৰ গাড়ীখন চলিব একো প্ৰবলেম নাপাব আৰু আপুনি একো কমপ্লেইন নাপাব এটো কাৰণ চাওক মই এটা কিয় আহিছো আপোনালোকৰ নিটকোটাত সকলো এখন আজিকালি মটৰচাইকেল সকলোৱে আছে হয় নিশ্চয় কিন্তু সকলো এটা ভাল মাইলেজ বিচাৰে হয় হয় সকলোৱে যে তেল ভৰা মু যাতে অলপ তেলটো কমকে খাওক মাইলেজটো সকলোৱে বিচাৰে কিন্তু যে সকলোৱে এই বস্তুটো বিচাৰি নাপায় কনফিউজনত থাকে সেই কাৰণে মই ভিউৱাৰ্ছৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো যাতে মোৰ ভিডিঅ'টো চাই তেওঁলোকে উপকাৰ হওক কাৰণ এটা কথা সুধো এই নিটকো যেটো আপোনালোকৰ ব্ৰেণ্ড হয় এই ব্ৰেণ্ডটো আপোনালোকৰ মেইন হেড অফিচ ক'ত আছে আমাৰ মেইন হেড অফিচ আছে দিল্লীত আৰু আমি অল ওভাৰ নৰ্থ ইষ্টত আমি গুৱাহাটীৰ পৰা কাম কৰি আছো আচ্ছা গুৱাহাটীৰ পৰা আপোনালোকে অল ওভাৰ নৰ্থ ইষ্টত কাম কৰিছে লগতে ম্যানুফ্যাকচাৰ ইউনিটটো হাৰিয়ানাত আছে আৰু হেড অফিচটো আপোনালোকৰ দিল্লীত আছে আচ্ছা তে আপোনালোকৰ পৰা গুটেখিনি জানি ভাল লাগিল লগতে আৰু এটা কথা সুধো আৰু এটা আপোনালোকে যেটো সাৰ্ভটম এটো কি সাৰ্ভটম আমাৰ মিডিয়াম কোৱালিটিত আহিব যেহেতু আমাৰ নিটকোটো প্ৰিমিয়াম কোৱালিটিত হয় তো কিছুমান মানে পাৰ্টি ডিমান্ড থাকে কাস্টমাৰৰ ডিমান্ড থাকে যে আমাক অলপ মিডিয়াম কোৱালিটিত লাগে মিডিয়াম কোৱালিটিটো আপুনি পাই যাব এটো সাৰ্ভটম নামৰ ব্ৰ্যান্ড হয় আচ্ছা এই নিটকো তলত আপোনালোকে সাৰ্ভটম এটো ব্ৰ্যান্ড পাই যাব ন আচ্ছা গুটেখিনি যেহেতু জানিলো আৰু লগতে এটা কথা কলো আপোনালোকে কেনে ধৰে আপোনালোকৰ ডেলিভাৰি দিয়ে এটা কাৰ্টুনৰ ডেলিভাৰি নিদিও সুপাৰ হোলসেলাৰ হয় আমি হোলসেল সুপাৰ হোলসেলাৰ তেওঁলোক ভাবিছা হোলসেলাৰ নহয় সুপাৰ হোলসেলাৰ আচ্ছা কক আৰু আমাৰ ইয়াতে আপুনি মিনিমাম অৰ্ডাৰ কৰিবলৈ হলে 4টা 5টা কাৰ্টুন অৰ্ডাৰ কৰিব লাগিব 4টা 5টা কাৰ্টুন আপুনি মিনিমাম এটা অৰ্ডাৰ কৰিব লাগিব আচ্ছা তাৰ পিছত আমি ডেলিভাৰি কৰিব পাৰিম আৰু আমাৰ পেমেন্টটো ফুলি এডভান্সত হয় পেমেন্ট অহাৰ পিছত আমাৰ মালখিনি ডিসপ্যাচ হৈ যায় আচ্ছা লগে আমাৰ মালখিনি ডিসপ্যাচ হৈ যায় আপোনাৰ পেমেন্টটো অহাৰ লগে আচ্ছা তে আপোনালোকক এটাই কথা কও আপোনালোকে অসমৰ বিভিন্ন প্ৰান্ততে নাথাকক কিয় এই নিটকোৰ লগত যদি আপুনি যোগাযোগ কৰে এটা ধুনিয়া তেল আপোনালোকৰ যদি গেৰেজো আছে আপোনালোকে গ্ৰাহকক একদম ধুনিয়া এটা তেল আপোনালোকে দিব পাৰিব আৰু সেইজন গ্ৰাহক আপোনাৰ ওচৰত পুনৰ ঘূৰি আহিব কাৰণ নিটকো এটা এনেকুৱা ব্ৰেণ্ড যিটো ব্ৰেণ্ডে অসমৰ লগতে
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো তেওঁলোকে উজলি উঠিব পাৰিছে কাৰণ তেওঁলোকৰ তেল ভৰোৱাৰ পিছত বহুতে মাইলেজ পায় আৰু লগতে গাড়ীখনো বহুতে ভাল হৈ থাকে হয় কাৰণ মাইলেজৰ লগতে গাড়ীখনো ভাল হোৱাটো সকলোৱে বিচাৰে নিশ্চয় হয় তে এতিয়া গোটেই কথাখিনি খুদিলো আৰু এটা কথা খুদো আপোনালোকৰ এই ডেলিভাৰী সিস্টেমটো মিনিমামটো ক'লেই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেলেগৰ পৰা অসমৰ বাহিৰৰ পৰা যদি আপোনালোকক অৰ্ডাৰ কৰে কেনেদৰে অৰ্ডাৰ কৰিব লাগিব বা কি কৰিব লাগিব হেতু কৈ ডেলিভাৰী সিস্টেমটো হয় যে আমাক কন্টাক্ট কৰিব লাগিব আৰু আমাৰ ইউটিউব চেনেল আছে নিটকো পেট্ৰলিপছ গুৱাহাটী বুলি সাৰ্চ কৰিলে আপুনি তাত পাই যাব গোটেইখিনি আমাৰ অফিচিয়েল ভিডিও পাই যাব আমাৰ গুগলৰ লিংক আছে www.nitcopetrolipsguwahati বুলি আছে আপোনালোকে আছে হয় আৰু ডেসক্ৰিপচনত হেতু থাকিব নিশ্চয় থাকিব আৰু আমাৰ যিখিনি স্ক্ৰিনতো নাম্বাৰ থাকিব আপোনাৰ নাম্বাৰ থাকিব আমি অল যিখিনি সোশ্যাল মিডিয়া আছে গোটেইখিনি সোশ্যাল মিডিয়াত আমি अवेलेबल আছো আপোনালোক মানে ইউটিউব ফেসবুকৰ পৰা ধৰি ইনষ্টাগ্ৰামৰ পৰা ধৰি গোটেইখিনিতে একদম এক্টিভ আছে হয় এক্টিভ আছো আপোনালোকে তাৰ পৰা আমাৰ নম্বৰটো পাব কন্টাক্ট নম্বৰটো পাব আপোনালোকে যদি আহিব নোৱাৰে দেন আমাৰ কন্টাক্ট নম্বৰত আপোনালোকে কন্টাক্ট কৰিলে আমাক যদি অৰ্ডাৰ দিয়ে আমি তেনেকৈ অৰ্ডাৰটো আমি প্লেস কৰি দিওঁ হয় আৰু যদি কোনোবাই ভাবে আহি লৈ যাম তেনেকৈ লৈ যাব পাৰিব আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকৰ যদি সময় আছে আহক তেওঁলোকৰ নিটকোত ভিজিট কৰক আৰু এড্ৰেছ যেহেতু আছেই তেওঁলোকৰ ভিজিট কৰি নিজে আপোনালোকে লৈ যাক আৰু যদি আপোনাৰ সময় নাই তেনেহলে আপোনালোকে ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰিব কাৰণ এটাই কথা কৈ থওঁ মই নিজেও আহিছো তেওঁলোকৰ বহুতো সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে বহুতে ট্ৰাষ্টেবল কোম্পানী হয় ট্ৰাষ্টেবল এটা ব্ৰেণ্ড হয় নিটকো আৰু মেম এতিয়া এটা কথা সুধো আপোনাক যে আপোনালোকৰ নিটকোটো বহুতে ট্ৰাষ্টেবল বুলি মই শুনি আছো তাৰ কিছুমান প্ৰমাণ আমি দৰ্শকক দেখাব বিচাৰো ভিউৱাৰ্ছক দেখাব বিচাৰো অলপ দেখাই দিব পাৰিব না আপোনালোকে আমাৰ সাৰ্টিফিকেটবোৰ চাব পাৰিব ঠিক আছে বলক তেনেহলে ঠিক আছে এতিয়া আমি আপোনালোকক দেখাম মেম এই আপোনালোকে মেপখন যে লগাই থৈছে মেপখনৰ আৰত কি আছে অলপ আমাৰ কৈ দিয়কচোন ধুনীয়াকে ইয়াতে আমি আমাৰ মেপখন লগাইছো যে ইয়াতে আমি অল ওভাৰ নৰ্থ ইষ্টত কাম কৰি আছো আৰু ইয়াতে ভুটান আৰু বাংলাদেশতো আমি কাম কৰি আছো লগতে আচ্ছা আপোনালোকে নৰ্থ ইষ্টৰ এই গোটেই কেইখন আপোনাৰ ষ্টেটত লগতে আপোনালোকে ইনক্লুডেড আপোনালোকে ভুটান আৰু বাংলাদেশতো আপোনালোকৰ মাল সাপ্লাই যায় হয় বহুতে ট্ৰাষ্টেবল হয় না আৰু লগতে আৰু এটা বস্তু দেখাছো আপোনালোকে গুগলতো নিটকো পেট্ৰলিপছ বুলি এইটো আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব আৰু লগতে আৰু ওপৰত আপোনালোকক দেখাছো এইটো আছে আমাৰ ইনকাম সাৰ্টিফিকেট পাই যাব নিটকো পেট্ৰলিপছ আৰু লগতে তেওঁলোকৰ জিএসটি নম্বৰ আছে আৰু জিএসটি সাৰ্টিফিকেটো আছে নেকি আপোনালোকৰ হয় গোটেই এখন আপোনাৰ ওচৰৰ পৰা দেখাই দিবলৈ যত্ন কৰিম এইটো জিএসটি সাৰ্টিফিকেটো আছে না আপোনালোকৰ আচ্ছা লগতে আৰু এখন ৰেজিষ্ট্ৰেচন হয় নেকি হয় এখন আপোনালোকৰ ৰেজিষ্ট্ৰেচন এমএসএমই সাৰ্টিফিকেট হয় আচ্ছা লগতে আৰু এই স্কেনাৰটো আৰু এইটো অলপ কৈ দিয়কচোন কেনেকুৱা কি হৈছে যে কিছুমানে মানে বিশ্বাস কৰিবলৈ অলপ টান পায় যে আমি অনলাইনত যদি পইচাটো দিও যদি মাৰ খাই যায় আমাৰ পইচাটো সেইটো কাৰণত কি হয় আমাৰ নিজৰে নিটকোৰ আমাৰ একাউন্ট দিয়া হয় কারেন্ট একাউন্ট আমি সেভিংস একাউন্ট নিদিও আচ্ছা আপোনালোকৰ কারেন্ট একাউন্ট থাকে হয় কারেন্ট একাউন্ট হয় নিটকোৰ তো আপুনি এইটো স্ক্যান কৰিলে আচ্ছা ইয়াতে স্ক্যান কৰিলে আপোনাৰ গোটেইখিনি আহি যাব আপুনি ইয়াতে পেমেন্টটো কৰাব পাৰিব আচ্ছা আপোনালোকৰ মানে বহুতে কোনোবাই নাই পেমেন্ট কৰি দিলে সেভিংস একাউন্টত এটো আপোনাৰ ৰিস্কি হৈ যায় কিন্তু আপোনালোকৰ এটো বহুতে ট্ৰাষ্টেবল হয় কাৰণে আপোনালোকে এটো ব্যৱস্থাটো আপোনালোকে ধুনীয়াকৈ ৰাখিছে আমাৰ নিটকো পেট্ৰলিপছৰ একাউন্ট হয় এটো আচ্ছা এটা কথা সুধম লাষ্ট আপোনালোকৰ গুদাম আছে ক'ত আছে হেতু আমাৰ বিষয় কৈ দিয়ক গুদামটো ওচৰতে নেকি আপোনালোকৰ হয় আমাৰ গোডাউনটো বেহাৰবাৰীত হয় যেহেতু আমাৰ অফিসটো নালাপাৰা তো বেহাৰবাৰী আমাৰ ওচৰতে হয় বেহাৰবাৰীত আমাৰ গোডাউনটো আছে নেক্সট আপোনালোকক মই গোডাউনটো দেখাই দিম ঠিক আছে এতিয়া বলক আমি গুদামটো ধুনীয়াকৈ এবাৰ চাই লওঁ ঠিক আছে বলক তেনেহলে তাত এবাৰ চাই আহোঁ কি আপোনালোকক লৈ আহিছো তেওঁলোকৰ গুদামত কাৰণ তেওঁলোকৰ গুদামত বহুতেই ষ্টক আছে আৰু আপোনালোকক দেখাম কিমান তেওঁলোকৰ ষ্টক আছে লগতে কি কি ভেৰিয়েণ্টৰ তেওঁলোকৰ তাত অইল আছে গ্ৰীজ আছে সকলো A to Z আপোনালোকক দেখাম তে বলক এতিয়া আমি গুদামৰ ভিতৰলৈ এন্ট্ৰি কৰো তে আহক এতিয়া আপোনালোকে গুদামৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ এন্ট্ৰি কৰিম নমস্কাৰ তে আপোনালোকৰ যি গুদাম আছে গুদামৰ বিষয়ে আপোনালোকক ধুনীয়াকৈ একদম দেখাই দিয়ক যে কেনেকুৱা কি আছে আপোনালোকৰ ফেচিলিটি সমূহ আছে কি আপোনালোকৰ ষ্টক আছে গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিয়ক নিশ্চয় ইয়াতে আমাৰ গোটেই যিমান ষ্টক থাকে সেইখিনি বলক এফালে অলপ চাই লওঁ নহলে হয় ইয়াতে কি হয় ষ্টক ৰাখো আমি আচ্ছা বহুতে ষ্টক দেখিছো দেখোন আৰু এফালে আপোনালোকে দেখিছে যে ষ্টক ভৰি আছে এইফালে ষ্টক একদম ভৰপুৰ হৈ আছে আপোনালোকে দেখিব পাইছে ষ্টকৰ কোনো কমি নাপায় আপোনালোকে একদম বহুতে ষ্টক আছে তেওঁলোকৰ এই যেহেতু মই গুদামত ভিজিট কৰিছো তো মেম আপোনালোকে হ্যাঁ বলি 40 খিনি পাই যাব যিখিনি বাইকত ইউজ হয় বাইকৰ যিখিনি ইউজ হয় সেইখিনি ইয়াত পাই যাব এইখিনিত পাই যাব আপুনি আচ্ছা গোটেইখিনি পাই যাব আচ্ছা কোনটো কেনেকুৱা কি ৰেঞ্জৰ অলপ আমাৰ দৰ্শক ধুনীয়াকৈ কৈ দিয়কচোন আপোনাৰ ইয়াতে পাব 1 লিটাৰৰ খিনি পাব আপোনাৰ
লিটাৰৰ পৰা ষ্টাৰ্টিং হয় ন 1 লিটাৰৰ পৰা ষ্টাৰ্টিং হয় 800 পাব স্কুটিৰ কাৰণে নতুন যেটো স্কুটি আহিছে BS6 হেইটো ইঞ্জিনৰ কাৰণে আপুনি অইলখিনি পাই যাব এটো আচ্ছা আচ্ছা স্কুটিৰ কাৰণে পাই যাব হয় স্কুটিৰ কাৰণে পাই যাব আপুনি বুলেটৰ কাৰণে পাই যাব আচ্ছা বুলেটৰো আপোনালোকৰ আছে হয় বুলেটৰ যদি লাগে বুলেটৰ কাৰণেও পাই যাব আচ্ছা এটো আপোনালোকৰ নিটকো এটো বুলেটৰ কাৰণে হয় নেকি এইটো বুলেটৰ হয় এটা পেটি আমাক খুলি দেখাবতে ধুনিয়াকে হয় এটো দেখাই দিয়কচোন অলপ এটো বুলেটৰ হয় ন হয় ইয়াতে আপুনি পেন পাব এডিং মেটেৰিয়েল পেন পাব এটা নোটপ্যাড পাব এই গুটে কাৰ্টনটো ল'ব লাগিব ন হয় আচ্ছা টি-শাৰ্ট থাকিব হয় আৰু ইয়াত আপোনালোকৰ কেটা থাকে 6টা থাকে নেকি আপোনাৰ 6টা পিস থাকিব আচ্ছা এটো যেটো 2.5 লিটাৰ এটো 2.5 লিটাৰৰ আপোনালোকে 6 পিস পাব আৰু লগতে ইনক্লুডেড আপোনালোকৰ এইগিটা আপোনালোকে ধুনিয়াকে পাই যাব টি-শাৰ্টৰ লগতে আপোনালোকে গুটেগিটা এই ধুনিয়াকে পাই যাব আৰু লগতে আপোনালোকৰ ইয়াৰ ওপৰত যেটো আছে হেটো অলপ দেখাই দিয়কচোন ধুনিয়াকে আমাৰ হয় নিশ্চয় আচ্ছা এফালে এটো কিহৰ আছে এইটো আছে আমাৰ 40 হয় এটো 2040 হয় যেটো বাইকৰ কাৰণে এইটো পাব আপুনি ইয়াতে আচ্ছা এটো 2.5 লিটাৰ হয় ন এইটো আপোনাৰ 1 লিটাৰৰ হ'ব এটো 1 লিটাৰ হয় আচ্ছা এটো 1 লিটাৰ আচ্ছা এটো 20 পিস থাকে আচ্ছা যেটো 1 লিটাৰ হয় আপোনালোকৰ হেতু আপোনালোকৰ 20 পিস থাকিব আৰু 2.5 লিটাৰ যেটো আছে হেতু আপোনাৰ 6 পিস থাকে এটা পেটিত আৰু লগতে আপোনালোকৰ ষ্টকৰ ভৰপুৰ দেখিছো আৰু এফালে অলপ আহকচোন ধুনিয়াকে দেখাই দিও এটো আপোনালোকৰ কিহৰ হয় আপোনালোকৰ ব্ৰ্যান্ড নেকি এটো হয় এইটো আমাৰ নিজৰে ব্ৰ্যান্ড সৰ্বোত্তম নামৰ এটো নিটকো তেওঁলোকৰ আছে লগতে তেওঁলোকৰ আৰু এটা ব্ৰ্যান্ড এটা লঞ্চ কৰিছে হেইটো হৈছে সৰ্বোত্তম এটো বিষয় আমাৰ দৰ্শক এবাৰ কৈ দিয়কচোন ধুনিয়াকে যেটো ডিমান্ড আহে যে অলপ মিডিয়াম কোৱালিটিত বা মিডিয়াম ৰেঞ্জত লাগে দেন আমাৰ এটো अवेलेबल আছে গ্ৰীছৰ হয় এটো হোৱাইট আপোনাৰ গোল্ডেন গ্ৰীছ হোৱাইট গ্ৰীছ আপোনাৰ যিখিনি যেনেকুৱা আপোনাৰ ৰিকোয়াৰমেন্ট থাকে তেনেকুৱা আমি তেনেকুৱা ৰিকোয়াৰমেন্ট আপোনালোকে ভিউয়াৰ্ছক বা আপোনালোকে কাস্টমাৰক আপোনালোকে প্ৰভাইড কৰিব পাৰে আচ্ছা এটো আপোনালোকৰ 18 কেজি হয় নেকি 18 কেজি হয় এটো গ্ৰীছ আচ্ছা আপোনাক যদি বেৰেল লাগে বেৰেলো আমাৰ তাত পাই যাব বেৰেলো পাই যাব তে আপোনালোকে কোনো চিন্তা কৰিব নালাগে ধুনিয়াকে পাই যাব গুটেখিনি তে আপোনালোকে নিটকো আছে লগতে আপোনালোকৰ নিজা ব্ৰ্যান্ড আছে সৰ্বোত্তম এটো আপোনালোকে অলপ মিডিয়াম ৰেঞ্জত আহে আপোনালোকে এটো তেওঁলোকৰ পৰা প্ৰভাইড কৰিব তেওঁলোকে তে আহক অলপ এইফালে আহক অলপ ধুনিয়াকে দেখাই দিম কাৰণ আপোনালোকৰ ইয়াত বহুতে ষ্টক দেখোন পাব আপুনি নিটকোৰ গ্ৰীছ পাব আপুনি 500 গ্ৰামৰ হয় এটো গ্ৰীছ এটো পাই যাব আপোনালোকক দেখাবলৈ যত্ন কৰিছো যে তেওঁলোকৰ কিমান ষ্টক থাকে তেওঁলোকৰ অফিচত গলো অফিচত গুটেখিনি দেখালো আৰু এতিয়া গুদামত দেখাছো যে কেনেকুৱা কি আপোনালোকৰ তেওঁ ষ্টক আছে অলপ ওচৰলৈ আহিবলৈ যত্ন কৰিম এই পিনে পাব আপোনাৰ আমাৰ কুলেন্ট পাব আচ্ছা এইফালেও আছে কুলেনো আছে ন আপোনালোকৰ কুলেন্টো পাব কুলেন্টো আপোনালোকৰ আপুনি নিটকোৰ কুলেন্ট পাই যাব নিটকো আপোনালোকৰ কুলেনো পায় একদম ব্ৰ্যান্ডেড প্ৰিমিয়াম বস্তু নিটকো হয় 20 পিছৰ পাই যাব আচ্ছা এটো 20 পিছৰ হয় ন আচ্ছা এইটো পাই যাব আপুনি 3 লিটাৰত হয় আচ্ছা এটো 3 লিটাৰ হয় না 3 লিটাৰৰ পাই যাব এটো কি হয় আপোনাৰ এটো কুলেন্ট হয় এটো কুলেন্ট হয় 1:3 ৰেশিওৰ কুলেন্ট হয় আচ্ছা এটো আপোনালোকে ধুনিয়াকে পাই যাব তে আপোনালোকৰ ষ্টক বহুতে দেখিছো আৰু এটা কথা আপোনালোকক খুদু যে আপোনাক কোনোবাই যদি নিজে কিবা এটা ব্যৱসায় কৰিবলৈ আগুৱাই আহিব পাৰে বিচাৰে তেনেহলে আপোনালোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে সহায় কৰিব পাৰিবনে তেওঁলোকক হয় নিশ্চয় বিজনেস কৰিবলৈ গলে কিছুমানৰ বহুত প্ৰবলেম হয় বিজনেসৰ কাৰণে যে আমাৰ পইচাৰ প্ৰবলেম হয় ইমান পইচা নাই আমাৰ তাত ইনভেষ্টমেন্ট কৰিব লাগে বহুতে দিগদাৰ আমাৰ ইয়াতে তেনেকুৱা নহয় আপোনালোকে মিনিমাম এটা এমাউন্ট 10 to 15 কে ভিতৰত 10 পৰা 15000 টকাত আপোনালোকে মানে ব্যৱসায় এটা আৰম্ভ কৰি দিব পাৰিব আপোনালোকে ইমানখিনি ফেচিলিটি দিছে নিটকো ফালৰ পৰা আপোনাৰ যদি ডিলাৰশ্বিপ ল'ব বিচাৰে আমি প্ৰভাইড কৰি দিও আচ্ছা আৰু অসমৰ সবতে আপোনালোকে ডিলাৰশ্বিপ দি আছে না হয় অল ওভাৰ নৰ্থ ইষ্টত আপুনি অল ওভাৰ নৰ্থ ইষ্টত দি আছে ডিলাৰশ্বিপ ন নৰ্থ ইষ্টত আৰু আমি ভুটান আৰু বাংলাদেশত এক্সপোৰ্ট কৰি আছো আচ্ছা তে আপোনালোকে এটাই কথা কোন যদি আপোনালোকে ব্যৱসায় কৰিব বিচাৰি আছে যে আপোনালোকে ব্যৱসায় কৰিব বিচাৰি পৰা তেওঁলোক তেতিয়াও আপোনালোকে এই নিটকোৰ লগত যোগাযোগ কৰিলে তেওঁলোকে ধুনিয়াকে আপোনালোকক সঠিক ৰাস্তা এটা দেখুৱাই দিব যিটো ৰাস্তা দি আপোনালোকে কম টকাত 10 পৰা 15000 টকাত আপোনালোকে নিজৰ এটা ব্যৱসায় গঢ়ি তুলিব পাৰিব আৰু মেম লগতে এইবিলাকো বহুতে দেখিছো এইবিলাক অলপ কৈ দিও গ্ৰীছ পাই যাব এটো হোৱাইট গ্ৰীছ হয় এটো হোৱাইট গ্ৰীছ হয় ন হয় 18 কেজি হয় এটো 18 কেজি হয় না হোৱাইট গ্ৰীছ নিটকো আচ্ছা এটো হোৱাইট গ্ৰীছ হয় এইবিলাক বেৰেল যেটো মই বেৰেলৰ বিষয়ে অলপ ধুনিয়াকে কৈ দিওকচোন এটো বেৰেল হয় 170 কেজিৰ বেৰেল হয় 170 কেজি হয় ন এটো বেৰেলটো আচ্ছা 170 কেজিৰ হয় আৰু এটো কিহৰ এইটো নিটকোৰ হয় 170 কেজি আচ্ছা আৰু এইগিটা কিহৰ হয় হাইড্ৰলিকৰ হয় হাইড্ৰলিকৰ বেৰেল পাই যাব আপুনি আচ্ছা এটো কিমান থাকে এইটো আপোনাৰ 170 170 থাকে ন হয় 170 কেজিৰ বেৰেল তে আপোনালোকৰ তাত মানে কৈছো ন গুটেখিনি বস্তু আছে যিখন এখন ভেৰিকেলত আপোনালোকৰ দৰকাৰ হয় এ টু জেড বস্তু আপোনালোকৰ তাত মানে পাই যাব আৰু লগতে এতিয়া যেহেতু কলুৱে কোনোবাই যদি নিজেকৈ এটা ব্যৱসায়
কৰিব বিচাৰে 10-15,000 টকাৰ পৰা ষ্টাৰ্টিং কৰি তেওঁলোকক আপোনালোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে ধুনীয়াকৈ সঠিক ৰাস্তা দেখুৱাই দিব পাৰিব হয় নিশ্চয় আচ্ছা এতিয়া আপোনালোকক দেখাছো যে তেওঁলোকৰ গাড়ী এতিয়া লুড হৈ আছে কাৰণ অসমৰ বিভিন্ন প্ৰান্ততে তেওঁলোকৰ পৰা যি মবিল আছে অইল আছে গোটেইখিনি তেওঁলোকে প্ৰভাইড কৰে মেম এতিয়া আপোনালোকৰ এই গাড়ী লুড হৈ আছে তেওঁ কাষ্টমাৰলৈ আপোনালোকে গৈ আছে নেকি হয় নিশ্চয় এইটো আমাৰ যিখিনি মাল কাষ্টমাৰে ডিমান্ড কৰিছে সেইখিনি আমি ইয়াতে লোড কৰিম লোড কৰি এতিয়া আমি মানে আচ্ছা আপোনালোকে নিজে প্ৰভাইড কৰিব এতিয়া ট্ৰান্সপোৰ্ট যিখিনি মানে ট্ৰান্সপোৰ্টত যদি লগাই দিব কয় আমি ট্ৰান্সপোৰ্টতো লগাই দিও যদি বাছত দিব কয় তেনে আমি বাছতো লগাই আচ্ছা তে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে যে এয়া দেখিছে কেনেকুৱা লুড হৈ আছে আৰু অসমৰ বিভিন্ন প্ৰান্ততে তেওঁলোকে এনেদৰে গুদামৰ পৰা লুড কৰি তেওঁলোকক ট্ৰান্সপোৰ্ট কৰে আৰু লগতে আপোনালোকে যেও পাৰে নকওঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই নকওঁ কিয় আপোনালোকে এনেকৈ যোগাযোগ কৰিলে আপোনালোককো এনেকৈ ঘৰত পইচা দি থৈ আহিব পাৰিব আৰু আপোনালোকে খালি যোগাযোগ কৰিলে হ'ল মিনিমাম আপোনালোকে কিমান পেটি বা আপোনালোকে ডেলিভাৰ কৰে এনেকৈ আপোনালোকে মিনিমাম 4 পৰা 5 কাৰ্টন হলে আমি ডেলিভাৰী কৰো আচ্ছা 4 পৰা 5 যেতিয়া কাৰ্টন হয় তেতিয়া আপোনালোকে হোম ডেলিভাৰী আপোনালোকে কৰিব পাৰে আৰু যদি 1-2 কাৰ্টন তেতিয়া আপোনালোকে অফিচ আহিব লাগে হয় কাৰণ আমি ডেলিভাৰী নিদিও হেতু আপোনাৰ কাষ্টমাৰে আহি আমাৰ পৰা প্ৰভাইড আচ্ছা তে আপোনালোকক এটাই কথা কৈছো যে আপোনালোকে দেখিব পাৰিছে যে একদম ধুনীয়াকৈ একদম গাড়ী লুড হৈ আছে আৰু তেওঁলোকে গাড়ীত উঠাইছে মালসমূহ আৰু এতিয়া আপোনালোকক কম যে কেনেকৈ আপোনালোকে গোটেইখিনি প্ৰচেছ কৰিব পাৰিব মেম এটো কথা কক যে যেহেতু গোটেইখিনি দেখালো এতিয়া আমি ভিডিও বনাই থকা অৱস্থাতে আপোনালোকৰ লুড হৈ আছে ধুনীয়াকৈ একদম কাষ্টমাৰক প্ৰভাইড কৰিব গৈ আছে আপোনালোকে আমাৰ ভিউৱাৰ্ছে যদি আপোনাক কল কৰে আমাৰ ভিডিও চাই যেতিয়া কল কৰিব যে আমাক ইমান পেটি আমাৰ মাল লাগে আমাক ইমান কাৰ্টন বাল্ডিং এনেকুৱা লাগে অইল লাগে গ্ৰীজ লাগে গোটেইখিনি আপোনালোকক যেতিয়া কাষ্টমাৰ ডিমান্ড কৰিব তেতিয়া আপোনালোকে এনেদৰে প্ৰভাইড কৰিব পাৰিবনে হয় নিশ্চয় পাৰিম জাস্ট কি আমাক পেমেন্টটো কৰাই দিলে আমি লগে লগে এনেকৈ মালটো ডিসপাস কৰাই দিম হয় আপোনালোকে ফোন কৰিব স্ক্ৰিনত যি নাম্বাৰ ওলাই আছে এই স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপোনালোকে তেওঁলোকৰ লগত ফোন কৰি যোগাযোগ কৰিব আপোনালোকক কিমান কি লাগে এটো যে ধুনীয়াকৈ কথা পাতি ল'ব কথা পাতি লোৱাৰ পিছতে তেওঁলোকে বহুতে আপোনালোকক মোৰ নিজৰ ফালৰ পৰা কওঁ বহুতে ট্ৰাষ্টেবল কোম্পানী হয় লগতে আপোনালোকক গোটেই সাৰ্টিফিকেটখিনি দেখাছো জিএসটিএন নাম্বাৰৰ পৰা আৰম্ভ কৰি ৰেজিষ্ট্ৰেচনৰ পৰা আৰম্ভ কৰি গোটেইখিনি প্ৰচেছ তেওঁলোকৰ জেনুইন হয় সেইকাৰণে আপোনালোকক এই ভিডিওটো মই বনাই আপোনালোকক প্ৰভাইড কৰিছো যে আপোনালোকও সুবিধা হওক আৰু সকলোৱে জানক যে এটা ব্ৰেণ্ড কোম্পানী নিটকো কেনেদৰে কাম কৰি আছে আৰু সেইবাবে আমি আপোনালোকক যি তেওঁলোকৰ গুদাম আছে গুদামত আহিও তেওঁলোকক দেখাবলৈ যত্ন কৰিছো যে কেনেকৈ তেওঁলোকৰ মাল লুট কৰে লগতে তেওঁলোকৰ কিমানখিনি বস্তু তেওঁলোকৰ ষ্টক ৰাখিছে তে মেম লাষ্ট এটাই কথা কওঁ যদি আপোনালোকৰ মোৰ ভিডিও চাই কাষ্টমাৰে ফোন কৰে তে ধুনীয়াকৈ আপোনালোকে কথা পাতি ল'ব আৰু ধুনীয়াকৈ আপোনালোকে ডিলখিনি ধুনীয়াকৈ কৰি ল'ব আৰু ধুনীয়াকৈ তেওঁলোকক ডেলিভাৰটো কৰি দিব ঠিক আছে নিশ্চয় তে আজিলৈ ভিডিওটো বেছি দীঘলীয়া নকৰোঁ তে ভিডিও মেম নমস্কাৰ